আজি হৈছে বহাগ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 28 তাৰিখ মঙ্গলবাৰ। আজি হৈছে শুক্লা দ্বাদশী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব। আজিৰ দিনটোত চন্দ্ৰ আৰু সূৰ্যৰ বিশেষ স্থিতিৰ বাবে ব্ৰহ্মাণ্ডত এক নতুন শক্তিৰ সৃষ্টি হৈছে, যাৰ ফলত প্ৰতিগৰাকীৰ জীৱনত আজি প্ৰত্যক্ষ প্ৰভাৱ পৰিব। ইয়াৰ ফলত আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত অভাৱনীয় সফলতাও ইংগিত বহন কৰিব আৰু আপোনালোকৰ আজি দিনটো হ'ব পাৰে কিছুমান আগজাননীৰ দিন হ'ব পাৰে, য'ত আপোনালোকৰ কিছুমান লোকচানো হ'ব পাৰে। গতিকে আপোনালোকৰ নিজৰ ৰাশি ফলবোৰ ভালদৰে চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে স্পষ্টভাৱে ধাৰণা পাব আজিৰ দিনটো আপোনালোকৰ কেনেধৰণে পাৰ হ'ব। গতিকে আজি আপোনালোকে নিজৰ ভালদৰে ৰাশিফলবোৰ চাবলৈ যত্ন কৰিব আৰু যদি আপোনালোকৰ কিবা অসুবিধা থাকে বা সাৱধানতা থাকে তেনেহ'লে আপোনালোকে সাধাৰণ প্ৰতিকাৰবোৰ কৰি আজিৰ দিনটো আপোনালোকে সুফল আৰু সুখময় কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে কোনো ধৰণৰ আপোনালোকে চিন্তিত হৈ নপৰিব। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ সদায় শুদ্ধ ৰাশিফল পাবলৈ আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত উৎসাহ আৰু নেতৃত্ব দিয়াৰ ক্ষমতা সৰ্বোচ্চ পৰ্যায়ত থাকিব। আজি আপোনালোকৰ মংগলৰ দুগুণ প্ৰভাৱৰ ফলত আৰক্ষী প্ৰতিৰক্ষা ব্যৱসায়িক ক্ষেত্ৰ আদিত আপোনালোকে দ্ৰুতগতিত সফলতা পাব। যিসকলে বৰ্তমান সময়ত নতুন ব্যৱসায় খোলাৰ চিন্তা চৰ্চা কৰি আছে তেওঁলোকৰ বাবে আজি এক বিশেষ দিন হ'ব। আজি অতি একাগ্ৰতাৰে আৰু সাহসে আপোনালোকে যিকোনো কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানবোৰ নেওচি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু ই আপোনালোকৰ আৰ্থিক দিশো আজি অতিশয় লাভজনক আৰু শক্তিশালী কৰি তুলিব। আজি আপোনাৰ মাটি বাৰী বা ব্যৱসায়ৰ লগত জড়িত বিশেষ আৰ্থিক লাভৰ যোগো দেখা গৈছে। পুৰণি কোনো ৰৈ যোৱা ধন আজি উদ্ধাৰৰ বাবে আজি পদক্ষেপ ল'ব পাৰে, কিয়নো আজি আপোনালোকে সফল হ'ব এই ক্ষেত্ৰত। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ ব্যক্তিত্ব অধিক প্ৰভাৱশালী হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু তেওঁলোকৰ পৰা বিশেষ লাভ কৰাৰো সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত আৱেগিক গভীৰতা আৰু ৰোমাঞ্চ বাঢ়িব আৰু মংগলৰ দুগুণ প্ৰভাৱৰ ফলত উগ্ৰতাৰ বাবে কেতিয়াবা আপোনাৰ কথা বতৰাত সামান্য অহংকাৰ বা ক্ৰোধ প্ৰকাশ পাব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে কথা পাতোঁতে সদায় ধৈৰ্য আৰু নৰ্মতা বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি প্ৰচুৰ শক্তি অনুভৱ কৰিব। মংগলৰ উষ্ণতাৰ ফলত ৰক্তচাপৰ লগত জড়িত অসুবিধা, মূৰৰ বিষ, শৰীৰত সামান্য আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো অলপ সাৱধানে চলিব আৰু যান বাহন চলাওঁতে অলপ বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ নিজৰ দিন হোৱাৰ বাবে ই আপোনাৰ যিকোনো পৰিস্থিতিত অটল সাহস আৰু প্ৰতিযোগিতাত বিজয়ী হোৱাৰ প্ৰচণ্ড শক্তি প্ৰদান কৰিব। এই সংযোগে আপোনাক সমাজৰ এজন সাহসী আৰু অগ্ৰণী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি মংগলৰ দুগুণ প্ৰভাৱৰ ফলত আপুনি অতি সোনকালে খঙাল হৈ পৰিব পাৰে। গতিকে নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ আজি চেষ্টা কৰিব আৰু অত্যাধিক শক্তিৰ বাবে কোনো কাম বা সিদ্ধান্ত খৰখেদাকৈ নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি যিহেতু মংগলবাৰ, সেইবাবে মংগলৰ শক্তি দুগুণ হৈছে। সেইবাবে পুৱা স্নান কৰি আপুনি শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত সকলো সংকট দূৰ হ'ব আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ সহায় পাব। আজি মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আপোনালোকে ৰঙা ৰঙৰ বস্তু আপুনি যদি আজি মন্দিৰ বা প্ৰয়োজনীয় লোকক দান কৰে তেনেহ'লে আপুনি অত্যন্ত শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু সাহসেৰে আপোনালোকে সুন্দৰ ফলাফল লাভ কৰিব। আজি বিশেষকৈ ফেশ্বন ডিজাইনৰ লগত জড়িত, কলাৰ ক্ষেত্ৰত জড়িত আৰু ব্যৱসায়ীসকলে বিশেষ শুভ ফল লাভ কৰাৰ দেখা যাব। আজি আপোনাৰ যিকোনো কঠিন কামত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মস্থানত আপোনাৰ সিদ্ধান্তই আপোনাক আজি ফলাফল ভাল দেখুৱাব আৰু সফলতাও কঢ়িয়াই আনিব আৰু সকলোৱে আজি আপোনাৰ ব্যক্তিত্ব দেখি আকৰ্ষিত হ'ব। আৰ্থিক দিশটো আজি আপোনাৰ লাভজনক অৱস্থাত আছে। শুক্ৰ আৰু মংগল গ্ৰহৰ সংযোগৰ ফলত সম্পত্তিৰ লগত জড়িত ব্যৱসায়ৰ পৰা হঠাৎ ধন লাভৰ যোগৰ সৃষ্টি হ'ব। আজি আপুনি বিলাসিতা আৰু আৰামৰ বাবে কিছু ধন ব্যয় কৰিব পাৰে, কিন্তু সেই ব্যয়ৰ পৰা আপুনি মানসিক তৃপ্তিও লাভ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে আজিৰ দিনটো অতিশয় উষ্ণ আৰু ৰোমান্টিক হ'ব। শুক্ৰ গ্ৰহৰ আকৰ্ষণ আৰু মংগলৰ আৱেগে একেলগে সম্পৰ্কবোৰ অধিক নিবিড় কৰি তুলিব। ঘৰুৱা পৰিৱেশত আনন্দই বিৰাজ কৰিব। ভাই ভনীৰ সৈতে কোনো কথাক লৈ সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু তথাপিও সোনকালে সেয়া সমাধান হ'ব। পৰিয়ালৰ সৈতে একেলগে ভাল খাদ্য উপভোগ কৰাৰ আজি সুযোগ পাব।
স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, তথাপিও মংগলৰ উষ্ণতাৰ বাবে শৰীৰত অত্যাধিক গৰম অনুভৱ হ'ব। এচিডিটি মূৰৰ বিষয়েও আমনি কৰিব পাৰে আৰু লগতে বাহন চলাওঁতে আজি সাৱধান হ'ব। আজিৰ দিনটোত আপোনালোকে ধ্যান কৰিব ৰাতিপুৱাই, তেতিয়া দেখিব যে দিনটো আপোনালোকে সুস্থিৰভাৱে কটাবলৈ সক্ষম হৈছে। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাৰ জীৱনৰ সুন্দৰতাবোৰ উপভোগ কৰিবলৈ উদগনি দিব। আনহাতে মংগলদেৱে সেই সুন্দৰতাক বাস্তৱত ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় সাহস আৰু উৎসাহ প্ৰদান কৰিব। এই দুই বিপৰীত তত্ত্বৰ শক্তিৰ ভাৰসাম্যই আজি আপোনাক বিশেষভাৱে সফল কৰি তুলিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বৃষ ৰাশিৰ জাতক জাতিকাসকল স্বভাৱতে জেদী হয়। আজি মংগলৰ প্ৰভাৱত এই জেদ খঙলৈ ৰূপান্তৰিত হ'ব পাৰে। পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকক আৰু নিজৰ ইগ' নিয়ন্ত্ৰণত ৰাখিব। যিকোনো আৰ্থিক লেনদেন বা গুৰুত্বপূৰ্ণ চুক্তি কৰোঁতে আজি হঠকাৰী সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি শক্তিৰ দেৱতা বজৰংবলীক সেন্দুৰ অৰ্পণ কৰক বা হনুমান চালিচা পাঠ কৰক। লগতে ধনৰ দেৱী মা লক্ষ্মীক স্মৰণ কৰিলে জীৱনৰ ঐশ্বৰ্য আৰু সাহসৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। মংগল গ্ৰহৰ অশুভ প্ৰভাৱ আজি দূৰ কৰিবলৈ হ'লে আপোনালোকে আজি দৰিদ্ৰ লোকক ৰঙা মিঠাই বা দালি বা লাডু যদি দান কৰে তেনেহ'লে অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত মগজুৱে অতি দ্ৰুতভাৱে চলিব। আপুনি বুধৰ আৰু মংগলৰ প্ৰভাৱ আপোনাৰ কৰ্মক্ষেত্ৰত আজি পৰিলক্ষিত হ'ব। আজি বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে, সাংবাদিকসকলৰ বাবে, IT চেক্টৰত থকাসকলৰ বাবে আৰু প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ বাবে সোণালী সুযোগৰ দিন হ'ব। কোনো গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত আজি আপোনাৰ যি প্ৰস্তুতি আছে তাৰ ফলত আপুনি আজি অতি ভাল ফল পাব আৰু ক্ষিপ্ৰতাৰে আপুনি সকলো বস্তু আজি কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ যুক্তি আৰু কামৰ দ্ৰুত গতি দেখি আপোনাৰ সহকৰ্মীসকলো হতবাক হ'ব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে অতিশয় লাভজনক অৱস্থাত আছে। বুধৰ বুদ্ধিয়ে আপোনাক নতুন উপাৰ্জনৰ কৌশল দেখুৱাব আৰু মংগলৰ সাহসে আপোনাক সেই বাটেৰে আগুৱাই যোৱাত সহায়ো কৰিব। প্ৰযুক্তিবিদ্যা আৰু ভূমিৰ লগত জড়িত ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ যোগ দেখা গৈছে। অৱশ্যে অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ খৰখেদাকে কোনো ডাঙৰ বিনিয়োগ নকৰিব। ঘৰুৱা পৰিৱেশত আজি শক্তি আৰু বুদ্ধিমত্তাৰ এক সক্ৰিয় পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত গভীৰ আৱেগ থাকিব। বুধৰ তৰ্কপ্ৰিয় স্বভাৱ আৰু মংগলৰ উগ্ৰতাৰ বাবে কেতিয়াবা আপোনাৰ কথা বতৰা অতি তীক্ষ্ণ আৰু কঠোৰ হৈ পৰিব পাৰে। আপোনজনক কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব, নহ'লে অকাৰণতে মনোমালিন্য হ'ব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ কৰিবলৈ আজি চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ সতেজতা থাকিব, তথাপিও অত্যাধিক মানসিক সক্ৰিয়তা আৰু মংগলৰ উষ্ণতাৰ বাবে মূৰৰ বিষ, স্নায়ুৰ চাপ বা ৰক্তচাপৰ সমস্যাই আজি আমনি কৰিব পাৰে। দিনটোত পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰক আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ পুৱা ধ্যান কৰক। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক দ্ৰুত চিন্তাধাৰা আৰু স্মাৰ্ট কৌশল দিব। আনহাতে আজি দিনৰ গৰাকী মংগলে আপোনাক সেই চিন্তাক বাস্তৱত সাহসেৰে ৰূপায়িত কৰিবলৈ প্ৰচণ্ড শক্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে মংগলৰ প্ৰভাৱত কথা কটাকটি কৰা আৰু আনৰ বাবে আঘাতজনক কথা কোৱা এইবোৰ ত্যাগ কৰি চলিব লাগিব আৰু অযথা তৰ্কৰ পৰাও একেবাৰে বিৰত থাকিব। যিকোনো কামতে আজি অত্যাধিক লৰালৰি কৰিলে ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে মগজু শান্ত কৰি ৰাখি আগবাঢ়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকৰ সহায়ক দেৱতা ভগৱান গণেশক স্মৰণ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ বুদ্ধি সুস্থিৰ হ'ব। আৰু মংগলবাৰ হোৱাৰ বাবে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে ক্ৰোধ নিয়ন্ত্ৰণত থাকিব আৰু সকলো বাধা আঁতৰ হ'ব। আজি আপুনি মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি মন্দিৰত আপোনালোকে ৰঙা ফল দান কৰিব। ইয়াৰ ফলত অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত আৱেগ আৰু কৰ্মস্পৃহাই একেলগে আগবাঢ়িব। প্ৰশাসন, চিকিৎসা, সমাজসেৱা আৰু ব্যৱসায়ীসকলৰ বাবে অতিশয় আজি শুভ দিন। আজিৰ দিনটোত আপোনালোকে যিখিনি কাম হাতত ল'ব সেইবোৰ সাহসেৰে আৰু একাগ্ৰতাৰে কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ উপস্থিতি অতি সক্ৰিয় হ'ব আজি আৰু আপুনি আনক অনুপ্ৰাণিত কৰিবলৈও আজি সক্ষম হ'ব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে অতিশয় লাভজনক অৱস্থাত থাকিব। চন্দ্ৰ আৰু মংগলৰ প্ৰভাৱত ঘৰুৱা সম্পত্তিৰ পৰা আৰ্থিক লাভ হোৱাৰ পূৰ্ণ যোগ দেখা গৈছে।
অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ হঠাতে কোনো দামী বস্তু বা সামগ্ৰী ক্ৰয় কৰাৰ প্ৰৱণতা আজি জাগিব পাৰে। খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰখাটো উচিত হ'ব। ঘৰুৱা পৰিৱেশত আজি অত্যন্ত উষ্ণ আৰু আৱেগিক পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত গভীৰ আকৰ্ষণ থাকিব। আপুনি আপোনাৰ প্ৰিয়জনৰ পৰিয়ালৰ প্ৰতি অতিমাত্ৰা যত্নশীল হৈ পৰিব, কিন্তু মনত ৰাখিব, জল আৰু অগ্নিৰ মিলনৰ বাবে কেতিয়াবা আপোনাৰ আৱেগ খঙৰ ৰূপ ল'ব পাৰে। পৰিয়ালত কাৰোবাৰ সৈতে মতানৈক্য হ'লে তৰ্ক নকৰি পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব যদিও মংগলৰ উষ্ণতা আৰু চন্দ্ৰৰ প্ৰভাৱত এচিডিটি, ৰক্তচাপৰ সমস্যা, মূৰৰ বিষৰ সমস্যা আদি হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আজি পানী খাব আৰু মন শান্ত কৰি ৰাখিবলৈ হ'লে আজি যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই আপোনাক দয়ালু আৰু আৱেগিক কৰি ৰাখিব। আনহাতে মংগলবাৰৰ গৰাকী মংগলদেৱে আপোনাৰ সেই আৱেগক এটা দিশত লৈ যাব আৰু সাহস প্ৰদান কৰিব। আপুনি আজি যি কামে হাতত নলওক কিয় সেয়া সম্পূৰ্ণ আৱেগ আৰু শক্তিৰে কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ আৱেগ অতি তীব্ৰ হ'ব। সৰু কথাতে আঘাত পাই অতিৰিক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা আজি বিৰত থাকিব আৰু আপোনজনৰ ওপৰত বিনা কাৰণত খং নকৰিব। আৱেগ আৰু যুক্তিৰ মাজত ভাৰসাম্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ আৱেগ নিয়ন্ত্ৰণত থাকিব। লগতে শক্তিৰ দেৱতা বজৰংবলীক আজি স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে ক্ৰোধ শান্ত হ'ব আৰু কৰ্মত সাহস বৃদ্ধি পাব। মংগল আৰু চন্দ্ৰগ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে মন্দিৰত চাউল বা বগা ফল দান কৰক। ইয়াৰ ফলত আপোনালোকে অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত আত্মবিশ্বাস আৰু নেতৃত্ব দিয়াৰ ক্ষমতা একেবাৰে শীৰ্ষত দেখা পাব। প্ৰশাসন, চৰকাৰী চাকৰি, পৰিচালনা, ৰাজনীতি আৰু ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি কঠিন পৰিস্থিতিবোৰ সাহসেৰে মোকাবিলা কৰিব পাৰিব। আৰু যিসকল ব্যক্তি আজি নিজকে বিশ্বাসত ল'ব আৰু নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব তেওঁলোকে আজি সফলতা পাব। কৰ্মস্থানত আপোনাৰ কথাক সকলোৱে আজি গুৰুত্ব দিবলৈ বাধ্য হ'ব। গতিকে আপুনি যি সিদ্ধান্ত ল'ব সেইটোৱে আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, দেখিব আজিৰ দিনটো আপোনালোকৰ ভাল হ'ব। আৰ্থিক দিশটো আজি আপোনাৰ অতিশয় সন্তোষজনক থাকিব। সূৰ্য আৰু মংগলৰ প্ৰভাৱত চৰকাৰী খণ্ডৰ পৰা বা সম্পত্তিৰ লগত জড়িত কোনো ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ যোগ দেখা গৈছে। অৱশ্যে অত্যাধিক আত্মবিশ্বাসত আহি কোনো ডাঙৰ বা বিপদজনক বিনিয়োগ নকৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনাৰ ব্যক্তিত্ব অতি প্ৰভাৱশালী হ'ব। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা পূৰ্ণ সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত গভীৰ আৱেগ থাকিব যদিও দুয়োটা অগ্নিতত্ত্বৰ গ্ৰহ হোৱাৰ বাবে আপোনাৰ কথা বতৰাত সামান্য অহংকাৰ বা ক্ৰোধ প্ৰকাশ পাব পাৰে। আপোনজনৰ ওপৰত নিজৰ মত জাপি দিয়াৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি আৰু সজীৱতা অনুভৱ কৰিব। সূৰ্য আৰু মংগলৰ অত্যাধিক উষ্ণতাৰ বাবে ৰক্তচাপ বৃদ্ধি, মূৰৰ বিষৰ সমস্যা, এচিডিটিৰ সমস্যাই আমনি কৰিব পাৰে। ৰাতিপুৱা আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু লগতে যোগাসনৰ ব্যায়ামত গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনালোকৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাৰ ৰজাৰ দৰে নেতৃত্ব দিবলৈ উদগনি দিব। আনহাতে আজি মংগলবাৰৰ গৰাকী মংগলদেৱে সেনাপতিৰ দৰে সেই কাম বাস্তৱত সম্পন্ন কৰিবলৈ সাহস প্ৰদান কৰিব। এই সংযোগে আপোনাক আজি সমাজত এক অজেয় শক্তি হিচাপে প্ৰতিষ্ঠাও কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা থাকিব। সেইবোৰ হৈছে আজি আপোনাৰ ডাঙৰ শত্ৰু হ'ব আপোনাৰ নিজৰ অহংকাৰ বা খং। পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকক আৰু আনৰ কথাকো গুৰুত্ব দিয়ক। আজি আপোনাৰ সহকৰ্মী বা পৰিয়ালৰ সদস্যৰ ওপৰত অত্যাধিক আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰক। ই আপোনাৰ সন্মান বৃদ্ধি কৰিব। আৰু মংগলবাৰ হোৱাৰ বাবে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে খং নিয়ন্ত্ৰণত থাকিব আৰু বিপদ আঁতৰিব। আজি আপোনালোকে সূৰ্য আৰু মংগলক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক ৰঙা ফল দান কৰিলে অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যুক্তিসংগত চিন্তা আৰু কৰ্মস্পৃহাই আপোনালোকৰ কৰ্মক্ষেত্ৰত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। শিক্ষাখণ্ড, গৱেষণা, প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকল আৰু ব্যৱসায়ীসকলৰ
আজি আপোনালোকৰ কৰ্ম অতি তীব্ৰ হ'ব আৰু লগতে ক্ষিপ্ৰতা দেখি সকলোৱে প্ৰশংসাও কৰিব। ইয়াৰ বাবে আজিৰ দিনটো আপোনালোকৰ বাবে ভাগ্য উদয়ৰ দিন হ'ব। আৰ্থিক দিশটো আজি আপোনাৰ লাভজনক অৱস্থাত আছে, কিন্তু অলপ সাৱধানতাৰ প্ৰয়োজনীয়তা থাকিব। বুধৰ বুদ্ধিয়ে আপোনাক সঞ্চয়ৰ পথ দেখুৱাব বিচাৰিব, কিন্তু মংগলৰ প্ৰভাৱত হঠাতে কোনো যন্ত্ৰপাতি, প্ৰযুক্তিগত সামগ্ৰী বা মাটি বাৰীৰ নামত ধন ব্যয় হোৱাৰ যোগ দেখা গৈছে। খৰখেদাকে কোনো আৰ্থিক চুক্তিত আজি স্বাক্ষৰো নকৰিব। আজি বুধৰ যোগাযোগ দক্ষতা আৰু মংগলৰ উগ্ৰতাই একেলগে কাম কৰাৰ ফলত ঘৰুৱা পৰিৱেশত আপোনাৰ কথা বতৰা অলপ তীক্ষ্ণ হোৱা দেখা পাব। পৰিয়ালৰ সদস্য বা প্ৰিয়জনৰ কোনো ভুল দেখিলে আপুনি লগে লগে সমালোচনা কৰিবও পাৰে, যাৰ ফলত সৰু সুৰা তৰ্কৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ শব্দৰ ব্যৱহাৰত আজি অতিৰিক্ত সাৱধানতা বজাই ৰাখিব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, তথাপিও আপোনাৰ মগজুৰ অত্যাধিক ব্যৱহাৰৰ ফলত আজি মূৰৰ বিষৰ সমস্যা, এচিডিটিৰ সমস্যা আৰু লগতে স্নায়ুৰ চাপো বৃদ্ধি পাব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাৰ যিকোনো পৰিস্থিতি অতি দ্ৰুতভাৱে বিশ্লেষণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আনহাতে মংগলবাৰৰ গৰাকী মংগলে সেই বিশ্লেষণৰ ওপৰত ভিত্তি কৰি লগে লগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কন্যা ৰাশিৰ স্বাভাৱিক খুঁত ওলোৱাৰ মনটোৱে আজি মংগলৰ প্ৰভাৱত আনক বেছিকৈ মানসিক আঘাত দিব পাৰে। সমালোচনা কৰোঁতে নম্ৰতা বজাই ৰাখিব। অত্যাধিক শক্তি আৰু বুদ্ধিমত্তাৰ বাবে কোনো কাম লৰালৰিকৈ কৰিব নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা গা ধুই উঠি কন্যা ৰাশিৰ সহায়ক দেৱতা ভগৱান গণেশক স্মৰণ কৰি সতেজ দুবৰি বন অৰ্পণ কৰক। ইয়াৰ ফলত বুদ্ধি সুস্থিৰ হ'ব। লগতে মংগলবাৰ হোৱাৰ বাবে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে মানসিক চাপ একেবাৰে দূৰ হ'ব আৰু কৰ্মত সফলতাও আহিব। আজি আপোনালোকে বুধ আৰু মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক আপুনি সেউজীয়া মগু বা ৰঙা ফল দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীলতা আৰু দ্ৰুত কৰ্মশক্তিয়ে একেলগে সুন্দৰ প্ৰভাৱ পেলাব। ফেশ্বন ডিজাইনিং, মিডিয়া আৰু লগতে ব্যৱসায়ীসকলৰ সৈতে জড়িত ব্যক্তিসকলৰ আজি বহুত বেছি আপোনালোকে আনন্দিত হ'ব, কাৰণ আপোনাৰ আজি আগবাঢ়ি গৈ সফলতা অৰ্জন কৰিব পাৰিব। আন দিনতকৈ আজি আপোনালোকে সাহস দুগুণ বৃদ্ধি পাব আপোনালোকৰ, আৰু কৰ্মক্ষেত্ৰত যিকোনো জটিলতা আজি দূৰ হ'ব বা দূৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজিৰ দিনটো লাভজনক অৱস্থাত থাকিব। বাহন বা সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰ ব্যৱসায়ৰ পৰা ধন লাভৰ যোগ আছে। শুক্ৰৰ বিলাসিতা আৰু মংগলৰ খৰখেদা স্বভাৱৰ বাবে আজি আপুনি হঠাতে কোনো দামী সামগ্ৰী ক্ৰয় কৰিব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হোৱাটো বাঞ্ছনীয় হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পাৰিবাৰিক আৰু বৈবাহিক দিশৰ পৰা এক পৰীক্ষাৰ দিন হ'ব পাৰে। শুক্ৰ আৰু মংগলৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত গভীৰ আকৰ্ষণ থাকিব, যদিও মংগলৰ উগ্ৰতাৰ বাবে দাম্পত্য জীৱনত অহংকাৰ বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। যদি বৈবাহিক সম্পৰ্কত আগৰ পৰাই কিবা সমস্যা বা অশান্তি চলি আছে, তেনেহ'লে আজিৰ দিনটোত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ হ'ব। সংগীৰ সৈতে কোনো কাৰণতে তৰ্কত লিপ্ত নহৈ বুজাবুজি আৰু ধৈৰ্যৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব আৰু শৰীৰত শক্তি থাকিব, তথাপিও মংগলৰ উষ্ণতাৰ বাবে ছালৰ সমস্যা, এলাৰ্জি, ৰক্তচাপ বৃদ্ধি বা মূৰৰ বিষে অলপ আমনি কৰিব পাৰে। অত্যাধিক গৰমত ঘূৰি ফুৰাৰ পৰা বিৰত থাকিব আৰু পৰ্যাপ্ত পানী গ্ৰহণ কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সমাজত শান্তি আৰু ভাৰসাম্য বিচাৰিবলৈ উদগনি দিব। আনহাতে মংগলবাৰৰ গৰাকী মংগলে আপোনাক প্ৰতিযোগিতামূলক আৰু সক্ৰিয় কৰি তুলিব। এই দুয়োটা গ্ৰহৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিলেহে আপুনি আজি সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান আছে, সেইবোৰ অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে বৈবাহিক জীৱনত নিজৰ মত জাপি দিয়াৰ পৰা একেবাৰে বিৰত থাকিব। শান্তি বজাই ৰখাত সৰ্বাধিক গুৰুত্ব দিব। মনৰ আনন্দৰ বাবে আজি বা কাকো দেখুৱাবলৈ গৈ অযথা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে ক্ৰোধ নিয়ন্ত্ৰণত থাকিব আৰু সম্পৰ্কৰ বাধা দূৰ হ'ব। লগতে শক্তি আৰু সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক যদি স্মৰণ কৰি বগা ফুল অৰ্পণ কৰে, তেনেহ'লে ঘৰলৈ অপাৰ শান্তি আহিব। মংগল আৰু শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক ৰঙা ফল বা ৰঙা মিঠাই দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ অন্তৰ্দৃষ্টি আৰু কামৰ প্ৰতি থকা একাগ্ৰতাই সৰ্বোচ্চ পৰ্যায়ত আপোনাৰ লৈ যাব। গৱেষণাৰ লগত জড়িত যিসকল আছে, চিকিৎসা বিজ্ঞানৰ লগত জড়িত, আৰক্ষী বিভাগত আৰু ব্যৱসায়ীসকলৰ বাবে আজি আপোনালোকৰ অতিশয় শুভ দিন হ'ব। আপুনি আজি যিকোনো কঠিন বা জটিল বিষয় একেবাৰে আপুনি সমাধান উলিয়াবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ সৈতেও আপোনাৰ তৎপৰতা দেখি সকলোৱে আজি আচৰিত যাব। গতিকে আজি আপোনালোকে কৰ্মক্ষেত্ৰৰ বাবে এক সুন্দৰ দিন। গতিকে একাগ্ৰতা বজাই ৰাখক আৰু নিজৰ উপস্থিতি বজাই ৰাখিব। আৰ্থিক দিশটো আজিৰ দিনটো লাভজনক অৱস্থাত আছে। মংগলৰ দুগুণ প্ৰভাৱৰ ফলত আপোনালোকৰ পুৰণি ৰৈ যোৱা ধন লাভৰ পূৰ্ণ যোগ আছে। অত্যাধিক সাহস বা খৰখেদাৰ বশৱৰ্তী হৈ হঠাতে কোনো ডাঙৰ বিনিয়োগ নকৰিব। ঘৰুৱা পৰিৱেশত আৰু প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰ আৱেগ আৰু ৰোমাঞ্চ দেখা যাব। আপুনি নিজৰ প্ৰিয়জনৰ সৈতে অতিমাত্ৰা যত্নশীল হৈ পৰিব। কিন্তু মনত ৰাখিব, মংগলৰ দুগুণ প্ৰভাৱৰ কেতিয়াবা এই যত্নশীলতাই সন্দেহ বা খঙৰ ৰূপ ল'ব পাৰে। পৰিয়ালৰ কাৰোবাৰ সৈতে তৰ্ক হ'লে পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰিব, কিন্তু জেদ ধৰি নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব আজি। মংগলৰ অত্যাধিক উষ্ণতাৰ বাবে আজি ৰক্তচাপ উঠা-নমা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু বাহন চলাওঁতে আজি অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ নিজৰ দিন হোৱাৰ বাবে আজি আপোনালোকে প্ৰতিযোগিতাত বিজয়ী হোৱাৰ প্ৰচণ্ড শক্তি প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ হস্ত ইন্দ্ৰিয় অতি সক্ৰিয় হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বৃশ্চিক ৰাশিৰ স্বাভাৱিক ৰহস্যময় মনটোৱে আজি মংগলৰ উগ্ৰতাৰ বাবে আনক বেছিকৈ সন্দেহ কৰিব পাৰে। বিনা কাৰণত কাৰোবাৰ ওপৰত খং নকৰিব। অত্যাধিক শক্তিৰ বাবে কোনো কাম খৰখাদেকে লোৱাৰ প্ৰৱণতাও জাগিব পাৰে। শান্ত হৈ চিন্তা কৰিহে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰক বা সেন্দুৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ সকলো মানসিক অস্থিৰতা দূৰ হ'ব আৰু ক্ৰোধ নিয়ন্ত্ৰণত থাকিব। মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক ৰঙা ফুল বা ৰঙা ফল দান কৰিলে আজি অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ জ্ঞান আৰু মংগলৰ দ্ৰুত কৰ্ম শক্তিয়ে সমাজত আপোনাক সকলোৰে আদৰৰ পাত্ৰ কৰি তুলিব। শিক্ষকতা, আইন, পৰামৰ্শদাতা, সমাজ সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব আজি। আপুনি আজি নিজৰ একাগ্ৰতা আৰু সাহসৰ বলত আজি কৰ্মস্থলীত আপুনি যোগাত্মক আৰু সক্ৰিয় হৈ থাকি আপুনি যিকোনো কাম আজি সফলতাৰে কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ অনুকূল অৱস্থাত আছে। বৃহস্পতিৰ কৃপাত ধনৰ উপাৰ্জনৰ বাট মুকলি হ'ব আৰু মংগলৰ প্ৰভাৱত আপোনালোকৰ প্ৰশাসনৰ লগত জড়িত কোনো কামৰ পৰা হঠাতে আৰ্থিক লাভ হোৱাৰ যোগ আছে। ঘৰুৱা পৰিৱেশত আজি এক আধ্যাত্মিক অথচ উদ্যমী পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো অতি উত্তম অৱস্থাত আছে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আজি বৃদ্ধি পাব, কিন্তু মংগলৰ উষ্ণতাৰ বাবে কেতিয়াবা আপোনাৰ কথা বতৰা আনৰ বাবে অলপ কঠোৰ বা উপদেশ দিয়াৰ দৰে লাগিব পাৰে। প্ৰিয়জনৰ সৈতে কথা কওঁতে নম্ৰতা বজাই ৰাখিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে। তথাপিও আপোনালোকৰ মূৰৰ বিষৰ সমস্যা বা শৰীৰৰ অন্যান্য সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক সদায় ডাঙৰ সপোন দেখিবলৈ আৰু জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে মংগলবাৰৰ গৰাকী মংগলে আপোনাক সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ প্ৰয়োজনীয় সাহস আৰু তৎপৰতা প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আপুনি আজি আনক উপদেশ দিবলৈ নাযাব, কাৰণ আপোনাৰ আজি সন্মান হানি হ'ব পাৰে আৰু অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ সামৰ্থ্যতকৈ বেছি কাম আজি হাতত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনাৰ ৰাশিৰ অধিপতি ভগৱান বিষ্ণুক আজি আৰাধনা কৰক। আপোনাৰ জীৱনৰ সকলো বাধা নিৰ্বিঘ্নে আঁতৰিব আৰু মংগলবাৰ হোৱাৰ বাবে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণত থাকিব আৰু সাহস বৃদ্ধি পাব। বৃহস্পতি আৰু মংগলক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক হালধীয়া ফল মূল দান কৰিলে আজি আপুনি অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ
কৰ্মক্ষেত্ৰত অপাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ কামবোৰ খৰখেদাকৈ কৰিব বিচাৰিব, কিন্তু শনিদেৱে আপোনাক সেই কামত নিখুঁত আৰু নিয়মীয়াকৈ কৰিবলৈ বাধ্য কৰাব। প্ৰশাসন, শিক্ষাখণ্ড, কাৰিকৰী দিশৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে আজি সাৱধানে আগবঢ়াৰ দিন হ'ব। বিশেষকৈ যিসকল আজি মনত অস্থিৰতা আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ খৰখেদা আজি আঁতৰি বা এৰাই চলিব লাগিব, তেতিয়াহে আপোনালোকে আগবাঢ়ি যোৱাত সহায় পাব বা ধীৰ স্থিৰে আগবাঢ়িলে সফলতা পাব। আৰ্থিক দিশটো আজি মধ্যমীয়া অৱস্থাত আছে। মংগলৰ উগ্ৰ প্ৰভাৱৰ বাবে হঠাতে আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে। আনহাতে শনিৰ প্ৰভাৱত আপুনি সঞ্চয়ৰ প্ৰতি সচেতন হ'ব যদিও কিছু ক্ষেত্ৰত আপোনাৰ মানসিক অৱস্থাৰ অস্থিৰতাও দেখা যাব। ঘৰুৱা পৰিৱেশত আজি শনি আৰু মংগলৰ বিপৰীতমুখী প্ৰভাৱত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্য বা প্ৰিয়জনৰ লগত কথা কওঁতে খং আৰু জেদ পৰীক্ষা কৰি চলিব। আপোনাৰ কঠোৰ আৰু পোনপটীয়া কথাই আপোনজনৰ মনত আঘাত দিব পাৰে। সেইবাবে আপুনি ধৈৰ্যৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ দিশত আজি অলপ আপোনালোকৰ শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে, গতিকে নিজৰ শাৰীৰিক ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু আপুনি সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক বাস্তৱবাদী আৰু ধীৰ স্থিৰ হ'বলৈ ক'ব, কিন্তু মংগলবাৰৰ গৰাকী মংগলে আপোনাক খৰখেদা আৰু উগ্ৰ হ'বলৈ বাধ্য কৰাব। এই দুই বিপৰীত শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনাক আজি অপাৰ মানসিক শক্তি আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি যিকোনো কামতে লৰালৰি কৰিলে আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে খং আৰু হঠকাৰী সিদ্ধান্তৰ পৰা বিৰত থাকিব। আৰু কৰ্মস্থানত বা ঘৰত কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব, নহ'লে পৰিস্থিতি আৰু বেয়াৰ ফালে ঢাল খাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰিলে আৰু লগতে শিৱলিংগত জল অৰ্পণ কৰিলে আপোনাৰ মানসিক চাপ দূৰ হ'ব। লগতে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু দুৰ্ঘটনাৰ পৰা আপুনি ৰক্ষা পৰিব। গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ হ'লে আজি আপোনালোকে কোনো মন্দিৰত ৰঙা ফল দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত উদ্ভাৱনী শক্তি আৰু মংগলৰ দ্ৰুত কৰ্মস্পৃহাই একেলগে আগবাঢ়িব। তথ্য প্ৰযুক্তি, সমাজ সেৱা আদিৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে অতিশয় শুভ দিন হ'ব। আৰু আজি আপোনালোকে নিজৰ বাবেও অলপ সাহস গোটাই পেলাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। যিবিলাক ৰৈ থকা ধন আছিলে বা আনক দিয়া ধন আছিলে সেইবোৰ আজি উদ্ধাৰ কৰাৰ বাবে শুভ দিন। আৰ্থিক দিশটো আজি সুস্থিৰ অৱস্থাত আছে। মংগল গ্ৰহৰ প্ৰভাৱত প্ৰযুক্তিগত সামগ্ৰী, AI টুলছ আদিৰ ওপৰত আপোনালোকে আজি ধন ব্যয় কৰা দেখা পাব, যিয়ে ভৱিষ্যতে আপোনাক আৰ্থিক লাভো প্ৰদান কৰিব। স্থাৱৰ সম্পত্তিৰ লগত জড়িত কোনো পুৰণি আঁচনিৰ পৰা লাভ হোৱাৰ যোগ আছে। অৱশ্যে হঠাতে খৰখেদাকৈ কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশত আজি আপুনি যুক্তি আৰু শক্তিৰ মাজত এক সক্ৰিয় পৰিৱেশে বিৰাজ কৰা দেখা পাব। ভাই ভনীৰ লগত কোনো সামাজিক কামক লৈ আলোচনা হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত মংগলৰ প্ৰভাৱত আৱেগ বৃদ্ধি পাব পাৰে, কিন্তু শনিৰ প্ৰভাৱত কেতিয়াবা আপুনি নিজৰ মনৰ কথা মুকলিকৈ ক'বলৈ সংকোচ কৰিব পাৰে। সামান্য জেদ ধৰিব পাৰে। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে পৰিস্থিতিৰ সৈতে খাপ খাই চলাটো চেষ্টা কৰাটো বেছি আপোনাৰ বাবে লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। তথাপিও আপোনাৰ বতৰ পৰিৱৰ্তিত হোৱাৰ ফলত শৰীৰত সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লঘু ব্যায়াম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক ধীৰ স্থিৰভাৱে আৰু নিয়মানুৱৰ্তিতাৰে কাম কৰিবলৈ ক'ব, কিন্তু মংগলবাৰৰ গৰাকী মংগলে আপোনাক খৰখেদা কৰিবলৈ বাধ্য কৰাব। এই দুই বিপৰীত শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিলেহে আপুনি আজি সমাজত এক অজেয় শক্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ আজি বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যিকোনো কামতে লৰালৰি কৰিলে আজি ভুল হোৱাৰ সম্ভাৱনা থাকিব। নিজৰ মনটো শুদ্ধ বুলি জেদ ধৰি নাথাকিব। মংগলৰ উগ্ৰতাৰ বাবে আজি বাহন চলাওঁতে অধিক সতৰ্কতাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। লগতে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু সাহস বৃদ্ধি পাব। গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে দৰিদ্ৰ লোকক আপোনালোকে মচুৰ দালি বা ৰঙা ফল দান কৰাটো আজি অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বিশাল জ্ঞান আৰু মংগলৰ সাহসে একেলগে সুন্দৰ প্ৰভাৱ পেলাব। সাহিত্য, সমাজসেৱা, চিকিৎসা, শিক্ষাখণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বাবে সোণালী সুযোগৰ দিন হ'ব। আজি আপোনালোকৰ কৰ্মস্থানত উপস্থিতি অতি সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ উপস্থিতিয়ে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত ফলাফল ভাল কৰাত সহায় কৰিব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক অৱস্থাত আছে। বৃহস্পতিৰ কৃপাত আপোনাৰ ধনৰ বাট মুকলি হ'ব আৰু মংগলৰ প্ৰভাৱত মাটি বাৰী বা শিক্ষামূলক প্ৰতিষ্ঠানৰ পৰা হঠাতে আৰ্থিক লাভ হোৱাৰ যোগ আছে। আজি আপোনালোকে আৱেগিক হৈ অতিৰিক্ত আত্মবিশ্বাসত কোনো ধৰ্মীয় কাম কাজ বা সমাজসেৱাৰ নামত হঠাতে কিছু ধন ব্যয় নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ বাজেটৰো খেলিমেলি হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজি এক অত্যন্ত আধ্যাত্মিক আৰু উদ্যমী পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক আকৰ্ষণ আৰু আৱেগিক গভীৰতা বৃদ্ধি পাব। মংগলৰ প্ৰভাৱত আপুনি প্ৰিয়জনৰ প্ৰতি অতিমাত্ৰা যত্নশীল হৈ পৰিব, কিন্তু সাৱধান হ'ব যাতে এই যত্নশীলতা আনৰ বাবে অধিপত্য বা খঙৰ কাৰণ হৈ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে প্ৰচুৰ শক্তি অনুভৱ কৰিব পাৰিব, কিন্তু মূৰৰ বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক আৰু ৰাতিপুৱা আপোনালোকে লঘু ব্যায়াম কৰিব, যাতে দিনটো আপোনালোকে সক্ৰিয়ভাৱে আগবাঢ়ি যাবলৈ সক্ষম হয়। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক সদায় দয়ালু হ'বলৈ ক'ব আৰু জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে মংগলবাৰৰ গৰাকী মংগলে সেই জ্ঞানৰ সৈতে অপাৰ সাহস যোগ কৰি আপোনাক সমাজৰ এজন সক্ৰিয় আৰু সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি যিকোনো কামতে লৰালৰি কৰাৰ প্ৰৱণতা জাগিব পাৰে। জ্ঞান আৰু ধৈৰ্যৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব। আনৰ দুখত বেছিকৈ দুখী হৈ বা আনৰ ভুল দেখি খং নকৰিব, ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক আজি আপোনালোকে প্ৰাৰ্থনা জনাওক। দেখিব যে আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হৈছে। আৰু মংগলবাৰ হোৱাৰ বাবে শক্তিৰ দেৱতা বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণত থাকিব আৰু সাহস বৃদ্ধি পাব। বৃহস্পতি আৰু মংগলৰ দুয়োটা গ্ৰহক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক বা বৃদ্ধ লোকক আজি হালধীয়া বস্ত্ৰ দান কৰক। ইয়াৰ ফলত অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।